নিশ্চয়কৈ কলকাতাৰ যি এগৰাকী চিকিৎসক সেই চিকিৎসকগৰাকী যি গণধৰ্ষণ আৰু হত্যা কৰা হৈছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে দেশজুৰি প্ৰতিবাদৰ ঢৌ উঠাত পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও যি চিকিৎসা মহাবিদ্যালয় আছে সেই চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে যি চিকিৎসকসকলে এনেদৰেই কৰ্মবিৰতি কৰা পৰিলক্ষিত হৈছে। অটিপিসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আৰু যি ইমাৰ্জেঞ্চি সেই ইমাৰ্জেঞ্চিসমূহ বৰ্তমান চলি থকা পৰিলক্ষিত হৈছে। আৰু এনেদৰে আপুনি যদি চায় তেতিয়াহ'লে দেখিব দেশৰ চিকিৎসকসকলে এনেদৰে জাষ্টিচ বিচাৰিছে। তেওঁলোকে যি ন্যায় সেই ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি যদি চায় তেতিয়াহ'লে দেখিব অসমৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যি প্ৰতিবাদৰ ঢৌ সেই প্ৰতিবাদৰ ঢৌ উঠা পৰিলক্ষিত হৈছে। আমাৰ মাজত চিকিৎসক আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব বাইদেউ, যিটো ঘটনা হৈ গ'ল তাৰ পিছত আপোনালোকে এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে? প্ৰথম কথা এইটোৱে ক'ম, যোনটো ঘটনা হৈছে 9 আগষ্টত RG Kar মেডিকেল কলেজত, সেই ঘটনাটো যাতে আৰু কাৰোবাৰ লগত নহয়। আৰু যাৰ লগত এই ঘটনাটো হৈছে এওঁ পূৰা জাষ্টিচ পাব লাগে। ইহঁতৰ পেৰেণ্টছক জাষ্টিচ পাব লাগে কি ইহঁতৰ ছোৱালীৰ লগত যি হৈছে সেইটো মানে ইহঁতৰ কিমান দুখৰ কথা হয় এইটো। আৰু আমি যাতে বিচাৰোঁ এটা ষ্ট্ৰিক্ট এটা ল' এটা বনোৱা হওক যাতে সেই বস্তুটো আৰু কেতিয়াও ৰিপিট নহওক। আমাৰ ডক্টৰছ লেডিজ ডক্টৰছ বুলিয়ে নহয়, এই পূৰা কাণ্ট্ৰিত যিমানো ফিমেলছ আছে ইহঁত চবেই যাতে প্ৰটেক্ট আৰু ছেফ ফিল কৰক সেইটো আমি বিচাৰিছোঁ। হয়, নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এনেদৰে চিকিৎসকসকলে আজি জাষ্টিচ বিচাৰিছে আৰু ন্যায় বিচাৰি তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে চিকিৎসকসকলে এনেদৰে যি অটিপিসমূহ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। আমাৰ লগত এজন চিকিৎসক আছে, তেওঁৰ পৰা মন্তব্য লৈ যত্ন কৰিম। আচ্ছা, কি ক'ব যে এই যিটো ঘটনা হ'ল ঘটনাৰ পিছত যি ন্যায় বিচাৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? সেইটোৱে যে যোৱা 9 আগষ্টত যোনটো ঘটনা RG Kar মেডিকেল চিকিৎসা মহাবিদ্যালয়ত যোনটো হ'ল, এজন কনিষ্ঠ চিকিৎসক যুৱতীৰ লগত যোনটো কাণ্ড হ'ল, ধৰ্ষণ কৰি যোনটো হত্যা, আমাৰ এটাই চৰকাৰলৈ আবেদন যে যাক অতি সোনকালে দুষ্কৃতিকাৰীক জব্দ কৰি উচিত দণ্ড দিয়া হওক। আৰু এটা কথা, যোনটো দুদিনমানৰ পিছত যেতিয়া তাতে এয়া চলি আছিলে, আমাৰ প্ৰটেষ্ট চলি আছিলে, তেতিয়া কমেও 1000ৰ ওপৰৰ মানুহ আহি কোনখন মেডিকেল কলেজত চুৰমাৰ কৰি মানুহক চিকিৎসকসকলক যোনটো মাৰামাৰি কৰিলে সেইটো আমি নিন্দা প্ৰকাশ কৰিছোঁ আৰু উচিত দণ্ড দিয়া হওক দুষ্কৃতিকাৰীক। আপোনালোকৰ চিকিৎসকসকলৰ নিৰাপত্তা যিহেতু কমি যোৱা পৰিলক্ষিত হৈছে, তাৰ ওপৰত কি ক'ব? সেইটোৱে আমি এটা চৰকাৰলৈ আমাৰ এটা অনুৰোধ আছে যে অতি সোনকালে যোনটো চেণ্ট্ৰেল প্ৰটেকশ্যন এক্ট এগেইনষ্ট দ্য ডক্টৰ্ছ সেইটো অনা হওক। আৰু কালি এটা আমি পাইছোঁ যে হেল্থ মিনিষ্ট্ৰী ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট এটা ইনষ্টিটিউশ্যন প্ৰিন্সিপাললৈ এটা জাৰি প্ৰদান কৰিছে যে যেতিয়া কিবা ডক্টৰৰ ওপৰত এটা হয় ভাইলেঞ্চ হয়, তেতিয়া অতি শীঘ্ৰেই এটা ইনষ্টিটিউশ্যনেল FIR দিব লাগে উইদিন 6 hours। এইটো লৈ আমি বহুত আনন্দিত যে এটা চৰকাৰে এটা উচিত ষ্টেপ লৈছে। আৰু এটা আমি বিচাৰোঁ যে প্ৰত্যেকখন মেডিকেল কলেজত প্ৰপাৰ ছিকিউৰিটি হ'ব লাগে, আৰ্ম পাৰ্চনেলছ থাকিব লাগে, এটা পুলিচ আউটপোষ্ট থাকিব লাগে, প্ৰপাৰ CCTVs থাকিব লাগে। সম্পূৰ্ণৰূপে অটিপি বন্ধ কৰা হৈছে। একচুৱেলি আমাৰ আজি যোনটো IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে যোনটো এয়া দিছিলে যে আজি 17 আগষ্ট 6 বজাৰ পৰা 18 আগষ্ট 6 বজালৈ এটা আমাৰ প্ৰটেষ্ট চলি থাকিব। এইটোত অকল নন এচেঞ্চিয়েল ছাৰ্ভিচেছখিনিহে বন্ধ কৰা হৈছে। আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ জাষ্ট লাইক যোনটো ছিৰিয়াছ পেচেণ্টছ আহিব তেখেতৰ চিকিৎসা আমি প্ৰদান ডেফিনেটলি কৰিম, সেইটো চলি আছে। হয়, নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে আজি সম্পূৰ্ণৰূপে অটিপিসমূহ বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। আৰু আজি ইমাৰ্জেঞ্চি বিভাগ সেই ইমাৰ্জেঞ্চি বিভাগটো ইতিমধ্যে খোলা ৰখা দেখিবলৈ পোৱা গৈছে। আৰু নগাঁও যি চিকিৎসা মহাবিদ্যালয় আছে সেই চিকিৎসা মহাবিদ্যালয়টো ঠিক একেই পৰিৱেশ। ৰাজ্যজুৰি যি আজি চিকিৎসকৰ যি গণধৰ্ষণ আৰু হত্যা কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰতিটো প্ৰান্তত চিকিৎসকসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল।